সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ মাঘ মাহৰ 12 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ জানুৱাৰী মাহৰ 26 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ অষ্টমী তিথি, সন্ধিয়া 6:50 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ, দিনৰ 10:44 চলি থাকিব। আজি যোগ হৈছে সাধ্য যোগ, দিনৰ 7:52 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 6:14 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:56 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব, দেৱগণ, ঘোঁৰা ৰস্তি মাহেন্দ্ৰ যোগ হ'ব, অষ্টোত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু দিনৰ 10:44 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ হাতী ৰস্তি আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দক্ষিণা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 7:30 পৰা 8:51। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 2:55 পৰা 4:26। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি সন্তানৰ পৰা ধন প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। লগতে আজি মনত শান্তি আনন্দবোৰ বৃদ্ধি পাব। গতিকে মনত কোনো ধৰণৰ বাহিৰা চিন্তা আজি নাথাকে। পাৰিবাৰিক ক্ষেত্ৰত অকণমান মতভেদ থাকিব পাৰে, কাৰণ কোনোবা পৰিয়ালৰ সদস্যই হয়তো আপোনাৰ সৈতে মতবিৰোধ কৰিব পাৰে, কিন্তু নিজৰ উদ্দেশ্যত আপুনি আজি উপনীত হ'ব পাৰিব। যি উদ্দেশ্য আছে সেই উদ্দেশ্য আপুনি অনায়াসে পূৰণ কৰিবলৈ সক্ষম হ'ব পাৰিব। দিনটো প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও খুব ধুনীয়াকৈ পাৰ হ'ব। প্ৰিয়জনক লগ পোৱাৰ আজি সম্ভাৱনা বেছি দেখা পোৱা গৈছে। আজৰি সময়ত অৱশ্যে কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামতো আপোনাক ব্যস্ত থকা দেখা যাব, যিটো কাৰণত আপোনাৰ কৰিবলগীয়া কিবা কাম বাকী ৰৈ যোৱাও পৰিলক্ষিত হ'ব। আজি সন্ধিয়াৰ সময়ত ক'ৰবাত ওলাই যাবলগীয়া হয়তো হ'ব পাৰে। লগতে ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাসবোৰ বাঢ়িব। আধ্যাত্মিকতাৰ প্ৰতি গুৰুত্ব বৃদ্ধি পাব। আজি কোনোবা ব্যক্তিৰ কিবা কথা শুনি হয়তো আপুনি অনুপ্ৰেৰণাও লাভ কৰিব পাৰে। আজি ৰাতিপুৱাৰ ভাগতে স্বাস্থ্যত কিছু পৰিৱৰ্তন আপুনি লক্ষ্য কৰাৰ সম্ভাৱনা আছে। ইয়াৰ বাহিৰে বিদ্যাৰ্থীসকলৰ আজি শিক্ষাত নতুনত্বৰ পূৰ্ণ সম্ভাৱনা পৰিলক্ষিত হৈছে। গতিকে নতুন বিষয়বোৰ পঢ়িবলগীয়া হয়তো হ'ব পাৰে। ঘৰত কিবা মাংগলিক কাৰ্য আজি চলি থাকিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে সন্ধিয়াৰ ভাগত হয়তো
কৰিবলগীয়া কামৰ দায়িত্ব আপোনাৰ সন্ধিয়াৰ ভাগত বৃদ্ধি পাব। বাকী আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়েও চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি বন্ধুত্বৰ ক্ষেত্ৰখন অতিকে শুভ। কোনোবা প্ৰিয় বন্ধুৰ সৈতে আপোনাৰ যোগাযোগ বাঢ়িব। কোনোবা প্ৰিয় বন্ধু নতুবা প্ৰিয় ব্যক্তিয়ে আপোনাৰ আজি প্ৰশংসা কৰাও দেখা যাব। ইয়াৰ বাহিৰে আজি পুৰণা পাবলগীয়া ধন প্ৰাপ্তিৰো পূৰ্ণ সম্ভাৱনা আছে। পুৰণা ক'ৰবাত যদি কাম চলি আছিল, হোৱা নাছিল, তেনেধৰণৰ কাম বনতো অগ্ৰগতিৰ পূৰ্ণ সম্ভাৱনা আছে। ধন আপুনি ৰাতিপুৱাৰ ভাগত লাভ নকৰিব, কাৰণ ৰাতিপুৱাৰ ভাগত পাবলগীয়া ধন আপুনি দিনটোৰ শেষৰ ভাগতে লাভ কৰিব। পাৰিবাৰিক আৰু সামাজিক এই দুয়োটা ক্ষেত্ৰতে আপুনি আজি সময় পাৰ কৰিব লাগিব, কাৰণ পৰিয়ালকো আজি প্ৰাধান্যতা দিব লাগিব আৰু সমাজৰ কাম বনতো আপুনি অংশগ্ৰহণ কৰিব লাগিব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও শুভ, কাৰণ আজি প্ৰিয়জনক খুব সাজোন কাচোন কৰি থকাও দেখা যাব। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধাও আপুনি দিনটোত লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে অৱশ্যে আজিৰ কাম কাইলৈ কৰিবলৈ বাকী থৈ দিয়া দেখা যাব, কাৰণ আজি পঢ়া শুনাৰ কাম বনবোৰ কৰিবলৈ সিমান মন নাথাকিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি দিনটোত কিবা সিদ্ধান্তও ল'বলগীয়া হ'ব পাৰে। মনৰ ভাৱ আনৰ সৈতে প্ৰকাশ কৰিবলৈ আজি খুব মন যাব। গতিকে মনত যদি কিবা কথা চলি আছে, সেই কথাবোৰ আপুনি মনত ৰাখিব নোৱাৰিব, আনক ক'বলগীয়া হ'ব পাৰে। ঘৰত আজি কোনোবা ব্যক্তি আপোনাৰ খুব সেৱা শুশ্ৰূষা কৰি থাকিব। আপোনাৰ বহু যত্ন লোৱা আজি ঘৰৰ পৰিয়ালৰ কোনোবা সদস্যই দেখা যাব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে নিজক শান্ত কৰি ৰখাৰ চেষ্টা কৰক, কাৰণ আজি হয়তো আপোনাৰ খং ৰাগ আকস্মিকভাৱে বাঢ়িব পাৰে। গতিকে নিজক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে। আজি কিন্তু আপোনাৰ ঘৰত নতুন সম্পত্তিৰ আগমনো হ'ব। কিছু খৰচৰ মাত্ৰাও দিনটোত দেখা পোৱা গৈছে। আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই আজি সমাজত আপোনাক লোকপ্ৰিয় কৰি তুলিব। নতুন বন্ধু বান্ধৱৰ সৈতেও যোগাযোগ বাঢ়িব। বহু ব্যক্তিৰ সৈতে আজি চিনাকি হোৱা আপোনাৰ যোগাযোগ দেখা গৈছে। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও আজি দিনটো খুব শুভ, কাৰণ প্ৰিয়জনে আপোনাৰ আজি যথেষ্টখিনি গুৰুত্ব ৰাখিব। ধৰ্ম কৰ্মৰ প্ৰতিও আস্থা বিশ্বাস বাঢ়িব। ভগৱানৰ ওপৰত বিশ্বাস আজি আপোনাৰ বৃদ্ধি পাব। লগতে বহুদিনৰ পৰা যদি আপুনি খুব ব্যস্ততাপূৰ্ণভাৱে দিনকেইটা পাৰ কৰিছিল, সময় যদি পোৱা নাছিল, আজি কিন্তু আপুনি আজৰি সময় নিশ্চয় লাভ কৰিব। আজি হঠাৎ কিবা ছাৰপ্ৰাইজ প্ৰাপ্তিৰ সম্ভাৱনাও দেখা গৈছে। লগতে মোবাইল টিভিৰ সৈতে আপোনাৰ ব্যস্ততা বাঢ়িব, কাৰণ ইলেক্ট্ৰনিক বস্তুৰ সৈতে আপোনাৰ যোগাযোগবোৰ আজি বৃদ্ধি পাব। আজি কথা বতৰাও প্ৰয়োজনতকৈ অকণমান বেছিকৈ কোৱা দেখা যাব, কাৰণ তেনে ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, যি ব্যক্তিত্বই আজি আপোনাক আনৰ সৈতে কথা বতৰা কৈ ধেমালি ফূৰ্তি কৰি দিনটো পাৰ কৰোৱাও
পৰিলক্ষিত হ'ব। অৱশ্যে একেটা কাম এওঁলোকে খুব চেষ্টা কৰি থকাও দেখা যাব। কিবা এটা কামত আগভাগ ল'লে সেই কামটো সম্পূৰ্ণ নোহোৱালৈকে এওঁলোকে নিৰন্তৰ চেষ্টা কৰি থকাও দেখা যাব। বাকী বিদ্যাত কিছু কষ্ট আজি আছে, কাৰণ পঢ়া শুনাৰ নামত কিছু কষ্ট আপোনাৰ হ'ব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এবাৰ 2026 বৰ্ষৰ সম্পূৰ্ণ ৰাশিফলবোৰ ভালদৰে চাব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব। সেইটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়েও চাই ল'ব পাৰিব। কৰ্কট ৰাশি ব্যক্তিসকলে আজি অকণমান ধৈৰ্য ধৰাৰ প্ৰয়োজন আছে, কাৰণ ধৈৰ্যই আপোনাৰ কাম বনবোৰত সফলতা আনিব। কিন্তু ধৈৰ্য নধৰিলে কাম বনবোৰ হয়তো আধৰুৱা হৈ ৰ'ব পাৰে। লগতে ধন আগমনৰো পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে, যিটো কাৰণত যদি বিগত দিনত আৰ্থিক সমস্যা চলি আছিল, আজি সেই সমস্যাবোৰ আপোনাৰ নোহোৱা হ'ব। গতিকে ধন টকা পইচাৰ আগমনৰ পূৰ্ণ সম্ভাৱনা পৰিলক্ষিত হৈছে। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও ধুনীয়া, কাৰণ পৰিয়ালত আজি শান্তিপূৰ্ণভাৱে দিনটো আপোনাৰ অতিবাহিত হ'ব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা অকণমান মধ্যম, কাৰণ প্ৰিয়জনে হয়তো আপোনাৰ কোনোবা ক্ষেত্ৰত খং ৰাগ কৰিব পাৰে। আজি সময়ৰ কাম সময়তকৈ অকণমান পলম হ'ব, কাৰণ আপুনি সময়ত কৰিম বুলি ভাবি থাকিলেও কিবা কাৰণবশতঃ অকণমান পলম হোৱা দেখা যাব। কিন্তু জীৱন সংগীয়ে আপোনাক আজি বহু ক্ষেত্ৰত সহায় কৰিব। জীৱনসংগীৰ কৰ্মব্যস্ততাও আজি বৃদ্ধি পোৱা দেখা যাব। আজি ঘৰত কোনোবা অতিথি আলহীৰ আগমনৰ সম্ভাৱনাও আছে। কিবা কাৰণবশতঃ হয়তো আপোনাৰ অনুপস্থিতিতো কোনোবা অতিথি আলহী আহিব পাৰে। ইয়াৰ বাহিৰে যিসকল বিদ্যাৰ্থী আছে, তেওঁলোকে একেটা বিষয়ত 2-3বাৰ আজি অধ্যয়ন কৰিবলগীয়া হৈ পৰিব। ঘৰত গৃহ নিৰ্মাণ, ঘৰৰ মেৰামতি অথবা ঘৰৰ অন্য কিবা কাম চলি থকাৰ সম্ভাৱনা আজি পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে ৰাতিপুৱাৰ ভাগত যদি ক'ৰবাত যাম বুলি ভাবি আছে, তেতিয়াহ'লে অকণমান পলম হ'ব, কাৰণ ৰাতিপুৱাৰ ভাগত ওলাই যোৱাত হয়তো সময়ৰ কিছু পৰিৱৰ্তন আহিব পাৰে। বাকী কিন্তু অন্য দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰ চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে প্ৰতিদিনে কৰা কাম বনবোৰ বাদ দি আজি অকণমান বেলেগ কামত অংশগ্ৰহণ কৰা দেখা যাব। আজি কিন্তু আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ দিন, কাৰণ ধন টকা পইচাৰ উপাৰ্জন কৰিবলৈ আপোনাৰ বৰ বিশেষ কষ্ট কৰিব নালাগে। অনায়াসে আপোনাৰ হাতলৈ আজি ধন অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। যদি কাৰোবাৰ পৰা ধন লৈ থৈ দিছিল, সেই ধন উভতাই দিবলগীয়া অৱশ্যে হ'ব পাৰে। দিনটোৰ বেছি সময় কোনোবা শিশুৰ সৈতেই পাৰ হ'ব। বন্ধু বান্ধৱৰ সৈতেও মিত্ৰতা আজি বাঢ়িব। লগতে কোনোবা আঁতৰত থকা বন্ধুৰ সৈতেও আপোনাৰ আজি যোগাযোগ হ'ব পাৰে। পুৰণা দিনৰ স্মৃতিবোৰ মনলৈ আহিব। পুৰণা কথাবোৰ আপোনাৰ মনত সঘনাই পৰি থাকিব। আজি অৱশ্যে চেষ্টাত সফলতাৰ পূৰ্ণ যোগ আছে, যিটো কাৰণত আপুনি যি কামতেই চেষ্টা নকৰক কিয় সেই কাম আপুনি অনায়াসে কৰিব পাৰিব। বৰ বিশেষ কষ্ট নহয়, অকণমান কষ্টতে আপোনাৰ আজি কাম বনবোৰ হৈ পৰিব। লগতে প্ৰেম সম্পৰ্কৰ ফালৰ পৰা প্ৰিয়জনে যি কয় সেই কথা আপুনি আজি মানি চলিব লাগিব।
সেই ব্যক্তিত্ব আপোনাৰ ভিতৰত আহি পৰিব। আপোনাৰ স্বাস্থ্য পাতিটো আজি পৰিৱৰ্তন আহিব। দৈহিক সৌন্দৰ্যতা আজি বৃদ্ধিৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। বিবাহৰ প্ৰস্তাৱ আহিব যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, আৰু এই ৰাশি ব্যক্তিসকলে অৱশ্যে সন্ধিয়াৰ ভাগত কিবা প্ৰয়োজনীয় কাম বাদ দি কৰিব নলগীয়া কামত ব্যস্ত থকাও দেখা যাব। অৱশ্যে গোটেই দিনটো আপোনাৰ ব্যস্ততাপূৰ্ণভাৱেই পাৰ হ'ব। কিবা নহয় কিবা কামত আপোনাক আজি ব্যস্ত থকা দেখা যাব। গতিকে বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ কাম নিজে কৰিব লাগিব। আনৰ ওপৰত দায়িত্ব দিলে আপোনাৰ কাম বনবোৰ সিমান নহ'ব। গতিকে আপুনি নিজৰ কাম নিজে কৰাৰ চেষ্টা কৰক। নিশ্চয় কাম বনবোৰ আপোনাৰ ধুনীয়াকৈ হৈ পৰিব। আজি অৱশ্যে স্বাস্থ্যৰ ক্ষেত্ৰতো এওঁলোকে খুব যত্ন ৰখা দেখা যাব। নিয়মিত ব্যায়াম, নিয়মিত শৰীৰ চৰ্চা এওঁলোকে কৰা দেখা যাব। জীৱনসংগীৰ সৈতে লগ হৈ ভৱিষ্যতে কি কৰিব, ক'ত যাব, কি নকৰিব, এনেধৰণৰ কিবা পৰিকল্পনা কৰাও দেখা যাব। আৰ্থিক পৰিকল্পনাসমূহ অৱশ্যে আপুনি আশা কৰা মতে আজি হৈ পৰিব। গতিকে যদি ধন টকা পইচাৰ কিবা পৰিকল্পনা কৰি আছে, যিটো আশা কৰিছে সেইটো মতে আপোনাৰ আজি হৈ পৰিব। ঘৰত আজি কিবা সোণ ৰূপৰ অলংকাৰ প্ৰাপ্তিৰ সম্ভাৱনা আছে। ঘৰলৈ আগমন হয়তো হ'ব পাৰে, নতুবা ঘৰত কিবা সৰু সুৰা হ'লেও সম্পত্তিৰ আগমন হ'ব। আজি হাঁহি মুখে সকলো সমস্যা আপুনি সমাধান কৰিব পাৰিব। গতিকে হাঁহি ধেমালি ফূৰ্তি কৰি যিমান থাকিব সিমানে আপোনাৰ সমস্যাবোৰ বহু পৰিমাণে কমি যাব। অৱশ্যে কোনোবা প্ৰিয় ব্যক্তিক লগ পোৱাৰ আজি সম্ভাৱনাও দেখা পোৱা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত আজি হয়তো পৰিয়ালৰ পৰা সন্ধিয়াৰ সময়ত আপুনি অকণমান দূৰত থাকিবলগীয়াও হ'ব পাৰে। আজি গুৰুতুল্য ব্যক্তি অৰ্থাৎ জ্যেষ্ঠ ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ থাকিব। জ্যেষ্ঠ ব্যক্তি আপোনাক মাজে সময়ে উপদেশ দি থকাও দেখা যাব। আজি পিতৃ মাতৃৰ অৱশ্যে আপুনি পচন্দ অনুসৰিহে কাম কৰিব লাগিব, কাৰণ পিতৃ মাতৃৰ পচন্দৰ বিৰুদ্ধে যদি আপুনি কিবা কাম কৰে অকণমান হয়তো খং ৰাগ কৰিব পাৰে। গতিকে যিমান পিতৃ মাতৃৰ সমৰ্থনত থাকিব সিমানেই আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে আজি দিনটোত শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি ব্যক্তিসকলে আজি কিবা ক্ষেত্ৰত বিজয়ী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে আপোনাৰ বিজয়ে আপোনাৰ উৎসাহ উদ্দীপনা বঢ়াব। মনত শান্তি, মানসিকভাৱে শান্তি আৰু সুখ আজি এই ৰাশি ব্যক্তিসকলে লাভ কৰিব। আজি অৱশ্যে যদি বিগত দিনত ধন সম্পৰ্কীয় সমস্যা চলি আছিল, আৰ্থিক প্ৰব্লেম চলি আছিল, সেই সমস্যাবোৰ আজি বহু পৰিমাণে নোহোৱা হ'ব। আজি কোনোবাই অৱশ্যে আপোনাক সমস্যাবোৰ সমাধান কৰি দিয়াও দেখা যাব। মিত্ৰ কুটুম্বৰ সৈতেও যোগাযোগ বাঢ়িব। কোনোবা প্ৰিয় মিত্ৰ নতুবা প্ৰিয় সম্পৰ্কীয় ব্যক্তিৰ আগমন হোৱা আপোনাৰ ওচৰলৈ দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত আপুনি প্ৰিয়জনৰ ওচৰত সৰু হ'ব লাগিব, কাৰণ প্ৰিয়জনৰ সমানে সমানে লাগি থাকিলে প্ৰেম সম্পৰ্কত দূৰত্ব বাঢ়িব পাৰে। গতিকে যিমান সৰু হ'ব সিমানেই সম্পৰ্কটো মধুৰতা আহিব। আজি অৱশ্যে আপোনাৰ সপোনবোৰ দিঠকত পৰিণত হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে।
ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে সৰুকালত কৰি ভাল পোৱা কিবা কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰাও দেখা যাব। গতিকে যিটো কাম কৰি আপুনি সৰুতে ভাল পাইছিল তেনেধৰণৰ কাম বনবোৰ আজি কৰিবলৈ আপোনাৰ মন যাব। নিজতকৈ সৰু ব্যক্তিয়ে আপোনাক আজি উপদেশ দিব পাৰে, কাৰণ কোনোবা সময়ত আপোনাতকৈ কনিষ্ঠ ব্যক্তিয়ে আপোনাক উপদেশ দি দিয়া পৰিলক্ষিত হ'ব। আজি অৱশ্যে বহু কথা আপুনি শিকিব পাৰিব, নজনা কথা জানিব পাৰিব, নজনা কথা জনাৰ সম্ভাৱনা বহুখিনি দেখা পোৱা গৈছে। বিদ্যাৰ্থীসকলৰ আজি পঢ়া শুনাৰ ক্ষেত্ৰত কিছু মন কমকৈ বহিব, কাৰণ পঢ়া শুনাত বিদ্যাৰ্থীসকলৰ আগ্ৰহ আজি অকণমান কমিব ধৰিব। বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ, বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলেও আজি পৰালৈ আনক সোনকালে বিশ্বাস নকৰিব আৰু আনৰ ওপৰত দায়িত্ব নিদিব, কাৰণ আনৰ ওপৰত দায়িত্ব দিলে সেই দায়িত্ব হয়তো আজি আপোনাৰ সম্পূৰ্ণ নহ'ব। গতিকে আপুনি নিজৰ দায়িত্ব নিজেই পালন কৰাৰ চেষ্টা কৰিব। আজি অৱশ্যে আপোনাৰ সৌন্দৰ্যবোৰ বৃদ্ধি পাব, দৈহিক সৌন্দৰ্যতা, স্বাস্থ্য পাতিত সবলতাৰ পূৰ্ণ যোগ দেখা পোৱা গৈছে। লগতে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো শুভ, কাৰণ ধন টকা পইচাৰ অভাৱ অনাটন আজি বহু পৰিমাণে কম হ'ব। ধন উপাৰ্জন কৰাৰ নতুন নতুন সুযোগ সুবিধাবোৰো আপুনি লাভ কৰিব। বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰৰ পৰা ক'ৰবাত আঁতৰৰ ঠাইত হয়তো ফুৰিব যাবলগীয়াও হ'ব পাৰে। আনে কি কয় কি নকয় সেইবোৰ বৰ বিশেষ এওঁলোকে চিন্তা নকৰে, অৱশ্যে নিজৰ মতেহে চলা দেখা যাব। নিজে যিটো ভাল পায় সেইটোহে কৰা পৰিলক্ষিত হ'ব। আজি কিবা শুভ সংবাদো আপুনি লাভ কৰিব দিনটোৰ শেষৰ ভাগত। অৱশ্যে কোনোবাই মাজে সময়ে আপোনাক আপত্তি কৰিব পাৰে, বিশেষকৈ ঘৰৰ কোনোবা সদস্যই আপোনাক কিছু ক্ষেত্ৰত আপত্তি কৰিব। পৰ্যাপ্ত সময় নিদিলেও হয়তো কোনোবা সদস্যই আপোনাক আমনিও কৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপুনি যিটো ভাবিছে সেইটোৱেই হ'ব, কিন্তু সময়তকৈ অকণমান পলম হ'ব। ইয়াৰ বাহিৰে আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো আপুনি সুযোগ সুবিধা লাভ কৰিব। ঘৰতে হওক, ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লেই হওক, আপুনি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা লাভ কৰিব। বন্ধুৱে আপোনাক কোনোবা সময়ত বিপদৰ পৰা ৰক্ষা কৰিব, গতিকে বন্ধুৰ সমৰ্থন আপুনি গোটেই দিনটোত লাভ কৰিব। বাকী অৱশ্যে অন্য দিশৰ ফালৰ পৰাও যিহেতু আপোনাৰ দিনটো শুভ, গতিকে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলে আজি কোনোবা প্ৰভাৱশালী ব্যক্তিক লগ পাব। বিশেষকৈ ক্ষমতাশালী ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ হোৱা দেখা যাব। আজি মন পচন্দৰ কামত তেওঁলোকে ধন খৰচ কৰা দেখা যাব আৰু কোনোবা প্ৰয়োজনীয় ব্যক্তিক আৰ্থিকভাৱে সহায় কৰাও দেখা যাব। পঢ়া শুনাৰ ক্ষেত্ৰত আজি বৰ বিশেষ মন নাথাকিব, কাৰণ পঢ়া শুনা কৰিবলৈ আজি ইচ্ছা এই ৰাশি ব্যক্তিসকলৰ বহু পৰিমাণে কমিব, যাৰ বাবে পিতৃ মাতৃয়ে হয়তো আপোনাক খঙো কৰিব পাৰে। কিন্তু কেৰিয়াৰক লৈ এই ৰাশি ব্যক্তিসকলে চিন্তা চৰ্চা আজি বেছিকৈ কৰিব। ভৱিষ্যতে কি কৰিব, কি নকৰিব, ক'ত যাব ক'ত নাযাব, এনেধৰণৰ
চিন্তা চৰ্চাবোৰ আপোনাৰ মনত চলি থাকিব। খেলা ধূলাতো অংশগ্ৰহণৰ সম্ভাৱনা দিনটোত পৰিলক্ষিত হৈছে। পিতৃ মাতৃয়ে আপোনাক লৈ আজি কোনোবা সময়ত গৌৰৱ অনুভৱ কৰিব, কাৰণ দিনটোৰ শেষৰ ভাগত পিতৃ মাতৃয়ে আপোনাক গৌৰৱ অনুভৱ কৰা দেখা যাব। প্ৰেম সম্পৰ্কত অকণমান গভীৰতা বাঢ়িব, কাৰণ এই ৰাশিৰ ব্যক্তিসকলে প্ৰেমত কিছু বেছি এক্টিভ থকা দেখা যাব। অৱশ্যে ৰাতিপুৱাতকৈও দিনটোৰ শেষৰ ভাগত আপোনাৰ কৰ্মৰ ব্যস্ততা বাঢ়িব। সময়ৰ কাম সময়ত এওঁলোকে ৰাতিপুৱা নকৰিলেও শেষৰ ভাগত, দিনটোৰ শেষৰ ভাগত কাম বনবোৰ সময়ৰ মূৰতে শেষ কৰি তোলা দেখা যাব। আজি চিনেমা চাবলৈ মন যাব, ক'ৰবাত ফুৰিবলৈ মন যাব, ঘূৰা ফুৰা কৰিবলৈ, অৰ্থাৎ কিছু মনোৰঞ্জনৰ ক্ষেত্ৰত সময় পাৰ কৰিবলৈ আপোনাৰ মন যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি অৱশ্যে মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তি আপোনাৰ সৈতে যোগাযোগ কৰা পৰিলক্ষিত হ'ব। বাকী অৱশ্যে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 4 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি মানসিক শান্তি লাভ কৰিব। ঘূৰা ফুৰাৰ নামত অকণমান খৰচ আজি বাঢ়িব, গতিকে ক'ৰবাত ওলাই গ'লেই দিনটোত আজি আপোনাৰ খৰচ বৃদ্ধিৰ সম্ভাৱনা দেখা পোৱা গৈছে। অৱশ্যে খৰচ কৰাৰ ক্ষেত্ৰত এওঁলোকে বৰ বিশেষ চিন্তা কৰি নাথাকে, হঠাৎ খৰচ কৰি দিয়াও দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ আচাৰ ব্যৱহাৰ, স্বভাৱ চৰিত্ৰ খুব নম্ৰ হৈ পৰা দেখা যাব। গতিকে কথা ক'লেও খুব ধুনীয়াকৈ সেই কথাৰ প্ৰত্যুত্তৰ দিয়া দেখা যাব। আজি কোনোবা ব্যক্তি আপোনাৰ ওচৰত সমস্যা লৈ আহিব পাৰে, আপুনি হয়তো আনৰ সমস্যা সমাধান কৰি দিবলগীয়াও হ'ব পাৰে। দিনটো কিন্তু প্ৰেমৰ ফালৰ পৰাও ধুনীয়াকৈ পাৰ হ'ব। আজি নতুন সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। আজি সকলোৰে সৈতে যোগাযোগ ব্যৱস্থা আপোনাৰ বাঢ়িব, গতিকে বিগত দিনত যোগাযোগ নথকা ব্যক্তিৰ সৈতেও আজি আপোনাৰ যোগাযোগ হৈ পৰিব। যিসকল বিবাহিত ব্যক্তি, তেওঁলোকৰ আজি ঘৰত কিবা নতুন সম্পত্তিৰ আগমন হ'ব পাৰে। লগতে চেষ্টাত সফলতাৰ যিহেতু যোগ আছে, গতিকে আপুনি অকণমান চেষ্টা কৰিলে আজি সকলো কামত সফলতা আহিব ধৰিব। গতিকে বৰ বিশেষ চিন্তাও কৰিব নালাগে, অনায়াসে আপোনাৰ কাম বনবোৰ হৈ উঠিব। লগতে নতুন কাম কৰাৰ প্ৰতিভাবোৰ এওঁলোকৰ বাঢ়িব, কাৰণ নতুন নতুন কামে আপোনাক মন আকৰ্ষিতও কৰিব আৰু নতুন কাম কৰি আনক আচৰিত কৰি দেখুওৱা এওঁলোকে দেখা যাব। ইয়াৰ বাহিৰে অৱশ্যে মনত কিছু আনে নকৰা কামৰ চিন্তাও আহিব পাৰে, অৰ্থাৎ আনে যি নকৰে, অৰ্থাৎ আনৰ বাবে যি কঠিন, সেই কঠিন কাম বনবোৰ আপোনাৰ বাবে আজি সহজ সৰল হৈ পৰাও পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি মানসিক শান্তি লাভ কৰিব। বাহিৰা কোনো ধৰণৰ আজি চিন্তা আপোনাৰ মনত নাথাকে, গতিকে শান্ত আৰু খুব ধুনীয়াকৈ আপোনাৰ দিনটো পাৰ হ'ব। আজি অৱশ্যে যদি আপুনি ক'ৰবাৰ পৰা ধন পাবলগীয়া আছিল, বিশেষকৈ লোন পাবলগীয়া আছিল, নতুবা ক'ৰবাৰ পৰা উভতাই পাবলগীয়া আছিল, তেনেধৰণৰ ধন প্ৰাপ্তিৰ সম্ভাৱনা খুব বেছিকৈ দেখা পোৱা গৈছে। লগতে জ্ঞান অৰ্জনৰ যোগ দেখা গৈছে। নতুন নতুন কথা জানিবলৈ
শিকিবলৈ আজি আপোনাৰ খুবেই মন যাব। প্ৰেম সম্পৰ্কত আপোনাৰ সপোনবোৰ দিঠকত পৰিণত হ'ব। আজি প্ৰেম সম্পৰ্ক বৈবাহিক সম্পৰ্কলৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনাও দেখা গৈছে, অৰ্থাৎ বিবাহৰ প্ৰস্তাৱ আপোনাৰ ওচৰত আহিব ধৰিব। লগতে এই ৰাশি ব্যক্তিসকলৰ বাহিৰা কিতাপ পঢ়িবলৈও মন যাব। নিজৰ পাঠ্যপুথিক বাহিৰে বাকী বাহিৰা কিতাপ পঢ়িবলৈ আপোনাৰ আজি কিছু মন যাব। লগতে বহুদিনৰ পৰা যদি বিবাহিতসকলৰ সম্পৰ্কত মিলা প্ৰীতি নাছিল, আজি কিন্তু সেই সম্পৰ্কত মিলা প্ৰীতিবোৰ বৃদ্ধি পাব। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুবিধা আপুনি ঘৰত লাভ কৰিব। সন্ধিয়াৰ সময়ত আপুনি ক'ৰবাত ওলাই যাবলগীয়া অৱশ্যে হ'ব পাৰে। কিবা কাৰণবশতঃ আপোনাৰ দিনটোৰ সন্ধিয়াৰ সময়খিনি ঘৰৰ পৰা বাহিৰত পাৰ হ'ব। স্বাস্থ্যৰ ফালৰ পৰাও শুভ বুলি ক'ব পাৰি, কিন্তু আজি এই ৰাশি ব্যক্তিসকলে ৰাতিপুৱাৰ ভাগত শুই উঠাত অকণমান পলম হ'ব পাৰে, নতুবা ক'ৰবাত যদি যাবলগীয়া আছে ৰাতিপুৱাৰ ভাগত কিছু পলম হ'ব পাৰে। মনৰ ভাৱ আনৰ সৈতে প্ৰকাশ কৰা দেখা যাব। বিশেষকৈ মনৰ পচন্দৰ ব্যক্তিৰ সৈতে তেওঁলোকে মনৰ ভাৱ প্ৰকাশ কৰা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। বিশেষকৈ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰ দিয়া আছে, সেইবোৰো চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান খং ৰাগ বৃদ্ধি পাব, কিন্তু মাতৃ পিতৃৰ সহায়ত আৰ্থিক ক্ষেত্ৰৰ সমস্যাবোৰ নোহোৱা হ'ব। যদি আৰ্থিক সমস্যা চলি আছে, পিতৃ মাতৃৰ সমৰ্থনত আপোনাৰ সমস্যাবোৰ বহু পৰিমাণে কম হ'ব। আজি পৰালে আপুনি যিমান কাম কৰিব পাৰিব সিমানৰ আপুনি দায়িত্ব ল'ব, কাৰণ বেছি দায়িত্ব ল'লে সেই দায়িত্ববোৰ আপুনি সময়ত পূৰণ কৰিব নোৱাৰিব পাৰে। আজি কথাবোৰ অকণমান পাহৰাৰ সম্ভাৱনা আছে, গতিকে কিছু কথা আপুনি নিজেই মনত ৰাখিব। প্ৰেম সম্পৰ্কত আজি নতুনত্বৰ পূৰ্ণ যোগ আছে। কোনোবা ব্যক্তিৰ সৈতে হয়তো নতুনকৈ প্ৰেম সম্পৰ্ক গঢ়ি উঠিব পাৰে। দিনটো অৱশ্যে ব্যস্ততাপূৰ্ণভাৱেই পাৰ হ'ব। সময় আপোনাৰ বাবে সিমান নাথাকিব, কাৰণ খুব লৰা ঢপৰা খৰতকীয়াকৈ আপুনি কাম বনবোৰ কৰিব লাগিব, কিন্তু মন পচন্দৰ কাম কৰাৰ আপুনি সুযোগ সুবিধা লাভ কৰিব। যিটো কাম আপুনি কৰি খুব ভাল পায় সেইটো কাম কৰাৰে আপুনি সুযোগ সুবিধাবোৰ পাই থাকিব। জীৱন সংগীৰ স্বাস্থ্যৰ আপুনি আজি যত্ন ৰাখিব লাগিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ সন্ধিয়াৰ সময়ত কোনোবা অতিথি আলহীৰ আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে। বাহিৰা ব্যক্তিৰ সমৰ্থনো লাভ কৰিব। ঘৰৰ পৰিয়ালতকৈ এওঁলোকে অৱশ্যে বাহিৰা ব্যক্তিৰ সমৰ্থন বেছিকৈ লাভ কৰিব। আৰু এবাৰ কৰিম বুলি ভবা কাম বনবোৰ এওঁলোকে দিনটোৰ ভিতৰতে শেষ কৰি তোলা দেখা যাব, কাৰণ নিৰন্তৰভাৱে চেষ্টা কষ্ট এওঁলোকে কৰি থকাও দেখা যাব। আজি পিতৃপক্ষৰ সমৰ্থন আপুনি বেছি লাভ কৰিব, কাৰণ মাতৃপক্ষতকৈ আপুনি পিতৃপক্ষৰ ব্যক্তিসকলৰ সমৰ্থনবোৰ বেছিকৈ পাব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।